আপোনালোকে বাৰু কেতিয়াবা এনেকৈ পকা আমৰ তৰকাৰী খাই পাইছিলেনে? ময়ো পোৱা নাছিলোঁ। কেৰেলাত আহি যে ইমানেই সোৱাদ পালোঁ নহয়, এতিয়া মই বনাই খায়ে থাকোঁ। আচলতে কিবা আখো হোৱা নিচিনা লাগে ন, পকা আমৰ তৰকাৰী, তাতে নাৰিকল আৰু দৈ দি পেলাই, কিন্তু খাবলৈ বহুত টেষ্টি হয়। এয়া দেখিছেনে, সৰু সৰু পকা আম কেইটামান গুচাই ল'লোঁ। মিঠা থকা আম হ'লে ভাল, টেঙা আম নল'ব। ইয়াত দিলোঁ মই নিমখ অকণমান, হালধি গুড়ি অকণমান, জলকীয়া গুড়ি আৰু দুটামান কেঁচা জলকীয়া দি এতিয়া মই আমকেইটা ধুনীয়াকৈ অকণমান সিজাই ল'ম। কাৰণ পকা আমে সিজিবলৈ বহুত বেছি সময় নালাগে, কিন্তু আম এনেকৈ গুটিটোৰ সৈতে মানে খাই পেলাই ইমান ভাল লাগিছে, বহুত টেষ্টি হয়। মিঠা, টেঙা, জ্বলা, মই অকণমান চেনিও ব্যৱহাৰ কৰিছোঁ। মিঠাটো টেঙাটো বেলেঞ্চ হ'বলৈ অকণমান চেনি বা গুড় দিব লাগে। এতিয়া আৰু ইয়াত একো নাই, খুব ধুনীয়াকৈ মিহিকৈ পিচিব নাৰিকল, পিচি পেলাই ইয়াত নাৰিকলখিনি ইয়াত দি দিলোঁ। এতিয়া মই দৈখিনিও মিক্সিত মাৰি মই পনীয়া কৰি লৈছোঁ, কাৰণ এতিয়া আৰু দৈ আৰু নাৰিকল দিয়াৰ পিছত যে উতল আহিবলৈ নিদিব আঞ্জাখিনি, খুব ধুনীয়াকৈ হেতাৰে থাকিব। তাৰপিছত ইয়াত ফুৰণ দিব পাৰে, নাৰিকল দি তেল দিও দিব পাৰে, ঘিউ দিও দিব পাৰে, বেলেগ অইল দিও দিব পাৰে। মই কিন্তু আজি ঘিউ দি দিছোঁ, কিন্তু নাৰিকল তেল দিলেও ভাল লাগে। যিহেতু কেৰেলাৰ ডিছ হয় ন, ইয়াতে নাৰিকল তেলে বেছি ভাল লাগে, ঘিউও ভাল লাগে। ঘিউ দি বনাই অলপ ঘিউ এটা টেষ্ট আহে, বৰ ধুনীয়া খাবলৈ। দিলোঁ সৰিয়হ, নৰসিংহ আৰু শুকান